ৰাজ্যৰ অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকাসকলৰ দৰে এইবাৰ আশা কৰ্মীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাতৰ অনুৰোধ জনাইছে। আশা কৰ্মীসকলৰ মাননি ৩,০০০ টকা আৰু সেই ৩,০০০ টকাৰে তেওঁলোকৰ ঘৰ নচলে, পৰিয়াল পোহপালন দিব নোৱাৰে আশা কৰ্মীসকলে। শীঘ্ৰে ৰাজ্য চৰকাৰে আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে। লগতে আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে ৰাজ্য চৰকাৰে। অংগনবাদী কৰ্মী, সহায়িকা, মিনি কৰ্মীসকলৰ যি দৰমহা বৃদ্ধি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে, এতিয়াও কাৰ্যকৰীকৰণ নহ'ল। তেওঁলোকৰ একাউণ্টত সেই বৃদ্ধি হোৱা দৰমহা নোসোমাল। এই ভিডিঅ'টোৰ জৰিয়তে আমি শুনোৱা হওকচোন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু ৰাজ্য চৰকাৰক কি অনুৰোধ জনাইছে এগৰাকী আশা কৰ্মী বাইদেৱে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ নমস্কাৰ থাকিলে। আমি আশা বাইদেউসকলে ইমান দিনে আমি কাম কৰি আহিছোঁ। আমি সেই কামৰ প্ৰাপ্যটো আমি পোৱা নাই। আমি দিনে ৰাতিয়ে কষ্ট কৰি আহিছোঁ। আমি যি কৰিব লাগে, প্ৰথমতে আমাক তেওঁ দুটা কাম দিছিলে, শিশুৰ মৃত্যু হাৰ হ্ৰাস কৰা আৰু মাতৃ মৃত্যু হাৰ হ্ৰাস কৰা। এতিয়া লাহে লাহে আমাক বহুতো কাম দিয়া হৈছে। সেই অনুসাৰে আমি সকলো কাম কৰিবলৈ আগবাঢ়ি গৈছোঁ। আমাৰ যিখিনি কষ্ট হয়, যি দিনে ৰাতিয়ে আমি যি কষ্ট কৰি আহিছোঁ, সেই অনুসাৰে আমাৰ পাবলগীয়া ৩,০০০ টকাই আমাৰ ঘৰ নচলে। আমি না ল'ৰা ছোৱালীক খোৱা বোৱা দিম, আমি না নিজে খাম, আমি পেটত গামোচা বান্ধি থাকিব লাগিব। সেইকাৰণে আমাৰ দৰমহা ইনচেণ্টিভ, আমাৰ দৰমহা বঢ়াই দিবলৈ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আমি দৰমহাৰ বাবে আবেদন জনাইছোঁ। আজি সকলো আশা কৰ্মী আজি আমি ওলাই আহিছোঁ। আশা কৰ্মী আমাৰ ইমান দিনৰ কষ্টৰ ফল আমাক দিব লাগে। আমাৰ দাবী আপুনি মানিব লাগে। ৩,০০০ টকাই আমি নোৱাৰোঁ। আমাৰ দিনে ৰাতিয়ে ল'ৰা ছোৱালী আমি ঘৰ দুৱাৰ এৰি অশেষ কষ্ট কৰিব লাগে। সেই ফলৰ দৰমহা আমি পোৱা নাই। আমাৰ দৰমহা বঢ়াব লাগে। আমাৰ চাকৰিটো ৰেগুলাৰ কৰি দিব লাগে। আশা বাইদেউৰ চাকৰিবিলাক ৰেগুলাৰ কৰি দিব লাগে। আপোনালোকে শুনিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক কেনেদৰে কাতৰ অনুৰোধ জনাইছে এগৰাকী আশা বাইদেৱে। আপোনালোকৰ যদি কিবা দাবী বা আপত্তি আছে, আপোনালোকে আমাৰ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। আমি পৰৱৰ্তী সময়ত ভিডিঅ' আকাৰে প্ৰচাৰ কৰিম। এই দুৰ্ভগীয়া অংগনবাদী কৰ্মী, মিনি কৰ্মী, সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসকলৰ যি মাননি বৃদ্ধিৰ দাবী আছিল, সেই দাবী ৰাজ্য চৰকাৰে শীঘ্ৰে মানি ল'ব লাগে, কাৰ্যকৰীকৰণ কৰিব লাগে। তেওঁলোকৰ এই জ্বলন্ত সমস্যা সমাধান হ'ব লাগে। আপোনালোকৰ দাবীসমূহ আমালৈ আপোনালোকে পঠাব পাৰিব। ৰাজ্য চৰকাৰৰ দৃষ্টিগোচৰ হোৱাকৈ আমি পৰৱৰ্তী সময়ত ভিডিঅ' আকাৰে আমি প্ৰচাৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।